আজি তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়াই মাটিয়াখানা গ্ৰাম্য সাপ্তাহিক বজাৰৰ শুভ উদ্বোধন কৰে আৰু এই বজাৰখনত থলুৱা কৃষকসকলে জৈৱিক পদ্ধতিত উৎপাদিত কৰা শাক-পাচলিৰ লগতে অন্যান্য সামগ্ৰীসমূহ অতি কম দামত যোগান ধৰাৰ ব্যৱস্থা কৰে বজাৰ সমিতিয়ে। পৰিচালনা সমিতিৰ সভাপতি সম্পাদকৰ লগতে সমূহ সদস্যবৃন্দক অন্তৰৰ সৈতে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতসকলৰ এই মহান চিন্তাই নিশ্চিতভাৱে আমাৰ এই লাইপুলি গাঁওখনক বহু দূৰলৈকে আগুৱাই লৈ যাব। লগতে ইয়াৰ যিসকল কৃষক আছে তেখেতসকলেও যথেষ্ট উপকৃত হ'ব। আমাৰ মহিলাসকলে ইয়াতে প্ৰত্যেকেই কোনোবাই খেতিৰ লগত জড়িত, কোনোবাই পশুপালনৰ লগত জড়িত, কোনোবাই কাপোৰ কানি নিৰ্মাণ কৰাৰ লগত জড়িত। তো গতিকে এই সকলো স্থানীয়ভাৱে এই বজাৰখন পোৱাৰ পাছত তেওঁলোকে নিশ্চিতভাৱে উপকৃত হ'ব। আৰু যিহেতু এই অঞ্চলৰ খেতিয়কসকলে বিভিন্ন পদ্ধতিৰে ইয়াত খেতি কৰি পেলাই তেওঁলোকে বিভিন্ন বজাৰলৈ গৈ পেলাই তেওঁলোকে বিক্ৰী কৰে, কিন্তু তেওঁলোকে যিহেতু ইয়াতে এখন বজাৰ পাবৰ কাৰণে সক্ষম হৈছে, গতিকে তেখেতসকলেও ইয়াৰ পৰা যথেষ্ট উপকৃত হ'ব। আৰু ইতিমধ্যে আপোনালোকে জানে যে চৰকাৰে ইতিমধ্যে ধান ক্ৰয় কৰিছে, তাৰ ফলতো আমাৰ কৃষকসকল যথেষ্ট উপকৃত হৈছে। আমি চৰকাৰে সৰিয়হ কিনিছোঁ উপযুক্ত দামত, তাৰ কাৰণেও কৃষকসকল উপকৃত হৈছে। আগন্তুক দিনত নিশ্চিতভাৱে আমাৰ চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসমত উৎপাদিত বহুবিলাক সামগ্ৰী হয়তো আগন্তুক দিনত ক্ৰয় কৰিব। মই আশা কৰিছোঁ যাতে আমাৰ শিক্ষিত চামো এতিয়া খেতিৰ লগত জড়িত হৈছে, নিজকে জড়িত কৰাইছে, আৰু যাৰ কাৰণে এটা যথেষ্ট সম্ভাৱনা আছে যে আমি খেতিৰ জৰিয়তে আমি অসমখনক আত্মনিৰ্ভৰশীল কৰাৰ ক্ষেত্ৰত নিশ্চিতভাৱে সক্ষম হ'ম। মই আশাবাদী যে আহক আমি সকলোৱে এই বজাৰখনৰ কাৰণে সকলোৱে এক হৈ পেলাই আমি কাম কৰোঁ, যাতে আমাৰ তিনিচুকীয়া জিলাখনৰ ভিতৰতে এখন ঐতিহাসিক বজাৰ হিচাপে ইয়াত যাতে পৰিচয় আমি দাঙি ধৰিব পাৰোঁ। মই सबको आह्वान जनाती जाते लाइपुली का हमने के विभिन्न जाति जनगोष्ठी के संगे हमने के आदिवासी चाह जनगोष्ठी के समाज एके संगे यहाँ समन्वय के जरिए यहाँ बसबास करिला। तो गति के निजर गाँव में एक सुंदर बाजार एक हमने पाही और हमने भी कोनो सामग्री हमने कारो घरे यदि मुर्गी है, कारो घरे छागली है, कारो घरे क्या शाक पाचली है, तो हमने निजर जगह में आई के हमने बिक्री करके 2-1 पैसा कमाई खातिर सक्षम हम। तो गति के मैं सबको आह्वान जनाती जो आओ हमने के बाजार तक हमने सबै के मिल के शक्तिशाली कर। माटियाखाना राइजे কৃষি দেৱী আৰু তেখেতসকলৰ যি নেচাৰেলি প্ৰাকৃতিকভাৱে আমাৰ প্ৰাকৃতিকভাৱে ইয়াত মানে খেতি কৰা হয়, আৰু এই প্ৰাকৃতিকভাৱে খেতি কৰাটো আপোনাৰ স্বাস্থ্যৰ পক্ষেতো বহুত ভাল, সেইটো সকলোৱে জানো। কিন্তু ইয়াত কি হৈছে, আমাৰ বাহিৰৰ যিবিলাক চব্জি আহিছে বা শাক পাচলি আহিছে মেডিচিনযুক্ত চব্জি, আৰু সেইবিলাকে আমাৰ যিটো হেৰিটো হাৰ্বেল যিটো আমাৰ লোকেল যিটো চব্জিটো আমাৰ অস্তিত্বটো নাইকিয়া কৰিবলৈ নোৱাৰে, আমাৰ দামটো নাপায় খেতিয়কসকলে। কিন্তু তাৰ যিখিনি যে আমাৰ খোৱাৰ যিটো মানদণ্ড, খাদ্যৰ যি মানদণ্ডটো কিন্তু তুলনা আজি তাৰিখত মানুহে নাজানে। কিন্তু এই সজাগতাটো আহিব একচুৱেলি। আজি এই মাটিয়াখানা গ্ৰাম্য বজাৰৰ পৰা এটা সজাগতা হওঁ যে আমাৰ লোকেল প্ৰডাক্ট প্ৰাকৃতিকভাৱে যিখিনি উৎপাদন আমাৰ খেতি, আমাৰ গোবৰ জাবৰ যিখিনি খেতি কৰোঁ, আমি হাৰ্বেল যিটো আমাৰ খাদ্য বা শাক পাচলি, সেই শাক পাচলি যে মানুহৰ স্বাস্থ্যৰ প্ৰতি যে কেনেকৈ স্বাস্থ্যটো কেনে মজবুত কৰি ৰাখে, এই কথাটো আজি মানে আমি সকলোৱে জানিলোঁ। কিন্তু ইয়াত মাটিয়াখানা ৰাইজে যে যিটো উদ্যোগ লৈছে বা ইয়াৰ পৰিচালনা সমিতিয়ে যিটো উদ্যোগ লৈছে, এই উদ্যোগটো প্ৰশংসনীয়। মই এই ইংৰাজী নৱবৰ্ষ লগতে ভোগালী বিহু আমাৰ যিটো মাঘ বিহু কৰোঁ, তাৰপিছত মকৰ সংক্ৰান্তি, টুচু পূজা, আমি সকলোলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, সকলোৱে মংগল কামনা কৰিছোঁ। আমি এখন উন্নত আৰু প্ৰগতিশীল অসম যাতে আমি গঢ়িব পাৰোঁ আৰু সকলো জাতি জনগোষ্ঠী একতাৰে আমি আগবাঢ়ি যাব পাৰোঁ, আমাৰ সেই লক্ষ্য।